নাজিৰাখাত গুৱাহাটীৰ পৰা প্ৰায় 15-16 কিলোমিটাৰমান দূৰত তাত পুৰণা মন্দিৰ এটা আছিল আহোম যুগৰ আগৰ মন্দিৰ সেই মন্দিৰটো তাতে যাই মানে তেতিয়া আমাৰ নাজিৰাখাটত বহুতখিনি এই ভগ্নস্ত এইফালে তেতিয়া সেই ৰথীন বৰঠাকুৰ তেওঁ সেইটো কামটো কৰিব আছিল আমাৰ আৰ্কিঅলজিকেল ইঞ্জিনিয়াৰ আছিল তেখেতৰ লগত মই গ'লোঁ গৈ মানে সেইবিলাক চালোঁ মানে তাত যিটো নিজৰা এটা বৈ আহিছে নিজৰাটোৰ অলপমান মানে ওখৰ পৰা তলত নামিছে এইটো এটা জলপ্ৰপাত হ'ল তেতিয়া ৰথীন বৰঠাকুৰে সেইটো মানে সুন্দৰ কৰি পকাই দি ভালকৈ বনাৰ পিছত সেইটো এটা ডাঙৰ জলপ্ৰপাতৰ নিচিনা কৰি পানীৰ আৰু যাৰ যিটো শব্দ সেইটো মানুহক বৰ এট্ৰেক্ট কৰা হ'ল আৰু তাৰ পাছত সেইটো যাই মানে এটা সেই মাজৰ তাৰমানে দুটা তাৰে নিজৰাটো দুটা মানে খুঁটি দুইফালে গৈছে মাজত যিটো আছিল সেই মাজত সেইটোত মই সেই খনন কৰিলোঁ কৰি মানে এটা 6 ফুট বাই 6 ফুটৰ তেনেকুৱা এটা গৰ্ভগৃহ পালোঁ আৰু সেইটো সেই ব্লেক চিষ্ট বুলি কয় এটা কলা মসৃণ পাথৰ এটা তাতে গৰ্ভগৃহটো সেইটো দি নিৰ্মাণ কৰা হৈছিল আৰু সেইটো দিশে তাৰে ওচৰতে আমি 3টা পালোঁ নিত্য গণপতিৰ মূৰ্তি তাৰমানে গণেশৰ নিত্য ভংগীত থকা আৰু নিত্য ভংগীত থকা গণেশৰ মূৰ্তি সাধাৰণতে খুব কম পায় নাপায়ে তাৰপিছত আমি তাতে 3টা পালোঁ আৰু এটা বোধ কৰি ইয়াতে বাহিৰত ক'ৰবাত এটা পাইছোঁ এটা নে দুটা আৰু এনেকৈ পোৱা নাই কেৱল তাতে আমি 3টা পালোঁ আৰু বেলেগ আমি মূৰ্তি পালোঁ তাতে এটা ছেট এটা বনাই মূৰ্তিবিলাক তাতে ৰখা হ'ল কাৰুকাৰ্য কৰা শিলবিলাক মানে ইয়াৰে স্থাপত্যৰ মানে মন্দিৰটোৰ আছিল সেইবিলাক বৰ সুন্দৰ কৰি লানি কৰি তাতে মানে থৈ দিয়া হৈছে যাতে মানুহবিলাকে সেইবিলাক দেখি এট্ৰেকশ্যন হৈ যায় মানে পানীত এই কৰাৰ কাৰণে নিজৰাটোৰ পৰা পানী বেছি স্ৰোতত অহাৰ কাৰণে বেছিভাগতে তাৰ যিবিলাক কাৰুকাৰ্য সেইবিলাক কিছু ক্ষয় গৈছে কিন্তু তথাপি বৰ সুন্দৰকৈ ৰাখিছে এইবিলাক হ'ব 10th 11th চেঞ্চুৰী তেনেকুৱাই হ'ব 12th চেঞ্চুৰী তাৰ ভিতৰতে হ'ব আৰু সেই নিজৰাটোৰ ওপৰেদি পাৰ হ'বৰ কাৰণে তাতে এখন বৰ ধেনুভেৰীয়া কৰি এখন সৰু ব্ৰিজ এখন বনাই দিলে দিয়াৰ পিছত এতিয়া তাতে আমাৰ এটা এই দোতলা টাইপৰ এটা কৰিলে গেষ্ট হাউচ কৰি কোনোবাই যদি আহে তাতে থাকিবও পাৰে তেনেকুৱা আৰু তাতে অফিচ এইবিলাক কৰিলে কৰি মানে এতিয়া আৰু পিকনিকৰ সময়ত মানুহবিলাকে আহি পিকনিকৰ এইবিলাক চাব যায় সেইটো চাবৰ চিনিক বিউটিটো ছাইডটো এটা মানে হৈছে বৰ সুন্দৰ হৈছে আৰু পিকনিক স্পট হিচাপে বিশেষ কৰি ডিচেম্বৰ জানুৱাৰী মাহ খুব মানে পিকনিক পাৰ্টি আহে